উখানগুৰি তেজপুৰত সৃষ্টি প্ৰকাশৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত বৃহস্পতিবাৰে আয়োজিত এক গাম্ভীৰ্য অনুষ্ঠানত সপোন নদীৰ সিপাৰে শীৰ্ষক গ্ৰন্থ উন্মোচনী সভা সম্পন্ন হয়। পশ্চিম বিহগুৰি শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক পল্লৱজ্যোতি নাথে আধৰা গ্ৰন্থ উন্মোচনী সভাত সভাপতিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তথা পশ্চিম বিহগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যজ্ঞৰাম বৰাই। তাৰ পিছতে বন্তি প্ৰজ্বলন কৰে অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নৰহৰি চুটিয়াই। আদৰণি ভাষণ প্ৰদান কৰে প্ৰকাশন গোষ্ঠী তথা উদীয়মান কবি অপূৰ্ব জোনাক শইকীয়াই। তাৰ পিছতে এগৰাকী চিকিৎসা কৰ্মী হিচাপে সেৱা আগবঢ়াই অহা তেজপুৰৰ বিহগুৰিৰ নিবাসী মৃদুস্মিতা বৰদলৈৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ সপোন নদীৰ সিপাৰে শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ যতীন বৰুৱাই। উক্ত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে মহাজাতি 24 লাইভ চেনেলৰ স্বত্বাধিকাৰ তথা সমাজসেৱক ডক্টৰ পৰশমণি সিংহ, বিশিষ্ট সাহিত্যিক বংকী বৰুৱা, সমাজসেৱিকা তৃপ্তি তামুলী বৰদলৈ, সমাজসেৱিকা নৱনীতা হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা পশ্চিম বিহগুৰি শাখা সাহিত্য সভাৰ সভাপতি কালিদাস নাথৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শেষত কবিতা পাঠ কৰি যতীন বৰুৱা, সুমিমণি চৌধুৰী, কণমণি আকাংক্ষা দাস আৰু মৃদুস্মিতা বৰদলৈয়ে ৰাইজৰ মন জয় কৰে। শলাগৰ শৰাই আগবঢ়াই বিদ্যুৎ দাসে। কবিতাটো মই উৎসৰ্গা কৰিছোঁ কলহপ্ৰিয় অথচ মোৰ অতি প্ৰিয় নাৰীগৰাকীলৈ। কলহপ্ৰিয় মানে মদ খোৱা নহয়, কলহ খোৱা নহয়, কাজিয়া কৰা। এইজনী মোৰ নিজৰ পত্নীৰ কথাই যতীন বৰুৱা। মই জানো তুমি বৰষুণ ভাল পোৱা, সেইবাবেই তোমাক মোৰ ভাল লাগে। মই জানো তুমি বৰষুণ ভাল পোৱা, সেইবাবেই তোমাক মোৰ ভাল লাগে। এজাক বৰষুণতে ভৰলু মুখত বানপানী হোৱা দেখিও তুমি বৰষুণ ভাল পাইছিলা। এজাক বৰষুণতে ভৰলু মুখত বানপানী হোৱা দেখিও তুমি বৰষুণ ভাল পাইছিলা। এখন অখ্যাত গাঁৱত থাকি এতিয়াও তুমি বৰষুণ ভাল পোৱা, সেইবাবেই তোমাক মোৰ খুব ভাল লাগে। মই জানো তুমি বহুত অসুখীয়া, আকাশত কলীয়া ডাৱৰ থুপ খালেই তোমাৰ ভীষণ চৰ্দি হয়, তথাপি তুমি বৰষুণত তিতি ভাল পোৱা, সেইবাবেই তোমাক মোৰ বেছি ভাল লাগে। তুমি নুৰজাহান নোহোৱা, সেইবাবে তোমাক ভাল লাগে। তুমি ক্লিওপেট্ৰা নোহোৱা, সেইবাবেই তোমাক মোৰ বেছি ভাল লাগে। কাৰণ নুৰজাহানে ঐশ্বৰ্য আৰু ক্ষমতাৰ লোভ ত্যাগ কৰিব পৰা নাছিল। আৰু ক্লিওপেট্ৰাই ৰাজপ্ৰাসাদৰ বাহিৰৰ পৃথিৱী প্ৰত্যক্ষ কৰাৰ কথা ভবা নাছিল। হয়তো নুৰজাহান আৰু ক্লিওপেট্ৰাই মাত্ৰ এটা কাৰণত চিজাৰ নতুবা এণ্টনিঅ'ৰ অংগহাইনী হৈছিল। হয়তো নুৰজাহান আৰু ক্লিওপেট্ৰাই মাত্ৰ এটা কাৰণত চিজাৰ নতুবা এণ্টনিঅ'ৰ অংগহাইনী হৈছিল। তেওঁলোকে বাহ্যিক অপমানৰ পৰা নিজক নতুবা নিজৰ শৰীৰক নতুবা নিজৰ মনক নতুবা আত্মাক ৰক্ষা কৰাৰ কথা ভাবিছিল। বৰষুণ বাঢ়ি গ'লে বানপানী হয়, ভাল লগাবোৰ বাঢ়ি গ'লে প্ৰেম হয়, কিন্তু বৰষুণ হ'লে মেঘৰ মৃত্যু হয়। বৰষুণ বাঢ়ি গ'লে বানপানী হয়, ভাল লগাবোৰ বাঢ়ি গ'লে প্ৰেম হয়, কিন্তু বৰষুণ হ'লে মেঘৰ মৃত্যু হয়। তোমাৰ বুকুত বৰষুণ চিপ চিপ ৰিম ঝিম। তোমাৰ বুকুত বৰষুণ চিপ চিপ ৰিম ঝিম। বৰষুণ অহাৰ বাবে তোমাৰ কি যে আনন্দ, অথচ মেঘৰ মৃত্যু হোৱাৰ বাবে তুমি দুখ কৰিছা। তোমাৰ এই দুখ মই সহ্য কৰিব পৰা নাই, কাৰণ তোমাৰ দুখ মানে মোৰ দুখ। তোমাৰ এই দুখ মই সহ্য কৰিব পৰা নাই, কাৰণ তোমাৰ দুখ মানে মোৰ দুখ। তুমি সঁচাকৈয়ে প্ৰেমত পৰিছিলা বৰষুণত, তুমি সঁচাকৈ অনুভৱৰ মান লওঁ। কবিতাৰ শিৰোনামা বহুতো নাপাহৰা কথা, কবি মিতালী শইকীয়া। শুনিছেনে আপুনি সেই কথাষাৰ? আচলতে কোনো কাৰো বাবে অপৰিহাৰ্য নহয়। পাহৰো বুলিলেই পাহৰিব পাৰি, নাপাহৰো বুলি বাৰে বাৰে কোৱা বহুত কথা।
প্ৰবলক ধৰি যাব পাৰে আপুনি কেতিয়াবা কৈ দিব পাৰে কাৰোবাক জীয়াই থকা টান তোমাৰ অবিহনে মোৰ এপলক দুপলক অথবা এদিন দুদিন দেখিছেনে আপুনিচোন জীয়াই আছে ভালদৰে হাঁহিছে কথা কৈছে আৰু নতুনকৈ কাৰোবাৰ বাবে জীয়াই থকাৰ এটা হেঁপাহ হৈছে ননং বুলিও আঁকি লৈছে দুচকুত অলপ অলপ সপোন আচলতে বিচাৰি বিচাৰি অলপ সময়ৰ বাবে পোৱাতকৈ নোপোৱাটোৱে হ'ব পাৰে ভাল তেতিয়া হয়তো উদযাপন কৰিব নালাগে সেমেকা বিষাদৰ দুখটো উজাগৰি ৰাখি ভৰাব নালাগে কোন হেঁচাৰে ডায়েৰীৰ দোকান আপোনাৰো বিষাই নেকি দুখন নাম নজনা বিষাদত হাঁহি হাঁহি ভৰি পৰে নেকি বিশ্বকো নিৰ্জনতা পতাই নেকি আপুনিও আপোনাক পাহৰা কাৰোবাক পাহৰিব নোৱাৰি এটা দিন নিসংগতাৰ লগত জানিলোঁ অসুখ আপোনাৰো মনত যেনেদৰে পাহৰিবলৈ চেষ্টা কৰিও পাহৰিব পৰা নাই কাৰোবাক এনেদৰে নাপাহৰিবলৈ চেষ্টা কৰোঁচোন যে কোনো কাৰো বাবে অপৰিহাৰ্য নহয় ফলস্বৰূপে আমাকো বিভিন্ন সময়ত অনুপ্ৰেৰণা যোগায় যিসকল আজি লেখক লেখিকাৰ সৃষ্টি হৈছে লখিমপুৰ বিশ্বনাথ বা শোণিতপুৰ জিলাতো তেওঁলোকৰ এক বহুল সঁহাৰি বহুল প্ৰকাশভাৱে কাম কৰি আহিছে তাৰে ফল হিচাপে সপোন নদীৰ সিপাৰে নামৰ যিখন প্ৰকাশক যুগল কুমাৰী ভূঞা ডাঙৰীয়াই এক সবল ভূমিকাত অৱতীৰ্ণ কৰালে তাৰ বাবে সকলোকে ধন্যবাদ জনাই একেষাৰ আদৰণি জনাত বহুত ভাল লাগিলে মই এইখন সুবিধা পোৱাৰ বাবে সৃষ্টি প্ৰকাশনে মোক সুবিধাখিনি কৰি দিলে সহায় সহযোগিতা আগবঢ়ালে বহুত সুখী হয় আপুনি এজন চিকিৎসা কৰ্মী হিচাপে আমি গম পাইছোঁ তো চিকিৎসা কৰ্মীৰ লগত ওতপ্ৰোতভাৱে জড়িত হয় আপুনি সাহিত্যৰ লগত আগবাঢ়িছে কি ক'ব চিকিৎসা সেৱাৰ মাজেৰে মই মোৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ বিচাৰোঁ সেয়েহে এই ক্ষেত্ৰত অকণমান চেষ্টা কৰিছোঁ আজি তেজপুৰ সাহিত্য সভা ভৱনত যি মিলিস্মিতা বৰদলৈ সপোন নদীৰ শিক্ষক গ্ৰন্থখনি উন্মোচন ইতিমধ্যে হৈ গ'ল তেখেত এগৰাকী চিকিৎসা সেৱাৰ লগত জড়িত হোৱাৰ উপৰিও এগৰাকী গৃহিণী নিত্য নৈমিত্তিক কামখিনি কৰাৰ পাছত যিদৰে এগৰাকী মাতৃ ওলাই আহিব লাগে এখন বিদ্যালয়লৈ বা তেওঁ ওলাই আহে চিকিৎসা কৰ্মী হিচাপে শিশুসকলক লালন পালন কৰিবলৈ সেই তেনেদৰে তেওঁৰ মনত এক খোৰাক যোগাবৰ বাবে আজি এই কিতাপ সপোন নদীৰ শিক্ষক উপন্যাসখন উন্মোচন কৰা হ'ল সেই তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম টুডে।